নমস্কাৰ সুপ্ৰিম কোৰ্টৰ ৰিজাল্ট পালো এতিয়া আমাৰ যুদ্ধখন ইমানতে শেষ হল নেকি এনআইএছৰ প্ৰাৰ্থীসকলক মই সুধিব বিচাৰিছো যে আমাৰ যুদ্ধখন ইমানতে শেষ হৈ গল নেকি আমি ইমানতে সুপ্ৰিম কোৰ্টৰ ৰিজাল্টৰ পিছতে আমি ঘৰত বহি এনে থাকিলে আমি পৰৱৰ্তী বিজ্ঞাপনত এপ্লাই কৰিবলৈ পাম নেকি বা পৰৱৰ্তী আমাৰ যি 5550টা পদৰ বিজ্ঞাপন দিছিল তাত আমি চাকৰিটো এনে পাই যাম নেকি যদি আপোনালোকে এনেকে ভাবিছে তেনেহলে আপোনালোকে পাবলগীয়া চাকৰিটো হেৰুৱাবলৈ গৈ আছে কেনেকে গোটে সবিশেষ কথাখিনি চাবৰ কাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাব লাগিব প্ৰথমতে জনাইছো নতুন ক্যান্ডিডেট সকলে কোনবা নতুন ভিউয়াৰ্স যদি আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেন্ট কিছুমান খবৰ পাবৰ বাবে আৰু ভিডিওটো শেয়াৰ কৰিব এই এনআইএছৰ প্ৰাৰ্থীসকলে যাতে এটা কাম অতি সোনকালে কৰে আৰু পাবলগীয়া চাকৰিটো যাতে হেৰুৱাব লগা নহয় এটা কথা হৈছে সুপ্ৰিম কোৰ্টে আমাৰ ৰিজাল্টটো দি দিলে আৰু আমি সকলোৱে ভ্যালিড হৈ গলো তাৰ উল্লাসত তাৰ আনন্দত আমাৰ আনন্দৰ সীমা নাইকিয়া হৈ গৈছে আমি এতিয়া চাকৰি এটা পাবলৈ সক্ষম হম হয় ঠিকই ভাবিছে কিন্তু তাতেও এটা খুটিনাটি ৰৈ গৈছে মই সেই সকলৰ কথা কৈছো যি সকলে এনআইএছৰ ক্যান্ডিডেটে হাইকোৰ্টত কেছ কৰিছিলে হাইকোৰ্টত কেছ দাখিল কৰা প্ৰাৰ্থী সকলে এতিয়া কৰিব লাগিব এটা বিশেষ কাম নহলে আপোনাৰ কাট অফ হাই থাকিলেও আপুনি এটা চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ব আপোনাৰ হাতৰ পৰা চাকৰিটো হয়তো ওলাই যোৱাৰ চান্স আছে সেই কাৰণে আপোনালোকে কথাখিনি মনোযোগ দি শুনক এটা যি সকলে হাইকোৰ্টত কেছ কৰিছিলে আপোনালোকে জানে 2023 চনত এটা কেছ ৰুজু হৈছিল আৰু এটা নহয় ভালেকেটা কেছ এনআইএছৰ থ্ৰুদি হাইকোৰ্ট কৰা হৈছিল যেতিয়া ডিসেম্বৰত এডভাৰটাইজমেন্ট দিছিলে এডভাৰটাইজমেন্টত এনআইএছৰ প্ৰাৰ্থীসকলক এপ্লাই কৰাৰ সুযোগ দিয়া হোৱা নাছিল যাৰ বাবে বহুখিনি পেটিশনাৰ লগ লাগি মানে ক্যান্ডিডেট লগ লাগি পেটিশনাৰ হৈছিল হাইকোৰ্টত কেছ দাখিল কৰিছিল এটা সেই ক্যান্ডিডেট খিনিয়ে এটা কৰিব লাগিব বিশেষ কাম নহলে আপোনালোকে চাকৰি হয়তো পাবলগীয়া হলেও নাপাব পাৰে কামটো কি কৰিব লাগিব আপোনালোকে এই যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো উলাল সেই অৰ্ডাৰ কপিটোৰ লগত আপোনালোকৰ হাইকোৰ্টৰ ইন্টাৰিম যেটো কপি ইন্টাৰিম অৰ্ডাৰ কপিটো বা সুপ্ৰিম কোৰ্টৰ যেটো ফাইনাল জাজমেন্ট ফাইনাল অৰ্ডাৰ বা আপোনালোকে ইয়াৰ আগত প্ৰথম যেতিয়া হাইকোৰ্টে শুনানি দিছিলে সেই এটা কপি উলাইছিলে সেই কপিটো হয়তো এবাৰ আপোনালোকে ডিডব্লিউ অফিচত গৈ জমা দিছিলে সেই আৰু জমা দিওতে এটা কপি হয়তো ৰিসিভ কৰি লৈ আহিছিলে আপোনালোকে সেই কপিটো এই তিনিটা কপি আপোনালোকে অতি সোনকালে কম দিনৰ ভিতৰতে এতিয়া ডিডব্লিউ অফিচত জমা কৰিব লাগিব নহলে আপোনালোকৰ হয়তো পাবলগীয়া চাকৰিটো হেৰুৱাৰ চান্স আছে গতিকে বেছি পলম নকৰিব এই কেইদিনৰ ভিতৰতে আপোনালোকে এই ডকুমেন্টখিনি 2-3 জন ব্যক্তিয়ে গৈ ডিডব্লিউ অফিচত জমা কৰক পেটিশনাৰ সকলৰ কথা কৈছো আৰু পেটিশনাৰ সকলোৰে নাম থকা সেই ইন্টাৰিম অৰ্ডাৰটোৰ কথা কৈছো হাইকোৰ্ট ইন্টাৰিম অৰ্ডাৰ আপোনালোকে নিশ্চয় বুজাত যদি অসুবিধা হৈছে এতিয়া নিশ্চয় বুজি পাইছে যেটো পেটিশনাৰ যিমান কেজন পেটিশনাৰ আছিল 50 জন 40 জন 30 জন যিমান কি পেটিশনাৰ আছিল পেটিশনাৰ সকলৰ নাম থকা হাইকোৰ্টৰ ইন্টাৰিম অৰ্ডাৰ কপি আৰু সুপ্ৰিম কোৰ্টৰ ফাইনাল জাজমেন্টৰ কপিটো আৰু এবাৰ যি ডিডব্লিউ অফিচত এটা কপি জমা কৰি আপোনালোকে ৰিসিভ কৰাইছিল এই ডকুমেন্টখিনি আপোনালোকে লৈ গৈ ডিডব্লিউ অফিচত অতি সোনকালে জমা কৰক নহলে আপোনালোকে পাবলগীয়া চাকৰিটো হেৰুৱাব পাৰে এতিয়া বহুতেই প্ৰশ্ন কৰি আছে আৰু মনতে ভাবি আছে যে এই এনআইএছৰ প্ৰাৰ্থীসকলে চাকৰি এটা কেনেকৈ পাব বা তেওঁলোকৰ ভেৰিফিকেশন হবনে বা তেওঁলোকৰ অহা যি 5550টা পদৰ বিজ্ঞাপন তাত তেওঁলোকে সোমাবনে বাৰু তেওঁলোক সঁচাকৈ চাকৰি পাবনে হয় বন্ধুসকল আপোনালোকে 5550টা পদত অনাহেকে চাকৰি পাব যদিহে আপোনালোকে মই ক'ব লগা এই কামটো কৰে আৰু দ্বিতীয়তে আপোনালোকৰ যদি কাট অফে কভাৰ কৰে তেনেহলে এনআইএছৰ প্ৰাৰ্থী বুলি আপোনালোকক বিচাৰ বিবেচনা কৰি আউট কৰি দিয়া নহব আপোনালোকক অন্য ডিএলএডৰ সমপৰ্যায়ৰ বুলি ধৰি যদিহে কাট অফে কভাৰ কৰে আপোনালোকে নিশ্চয়কৈ এটা চাকৰি পাবলৈ সক্ষম হ'ব কিন্তু আপোনালোকক কি কৰিব মানে পৰৱৰ্তী পৰ্যায়ৰ ৰিক্ৰুটমেন্টত আপোনালোকক খুকিয়াকৈ এনআইএছৰ প্ৰাৰ্থীখিনিৰ কাৰণে ভেৰিফিকেশন পুনৰ প্ৰস্তুত কৰিব মানে এখন তালিকা প্ৰকাশ কৰিব এই ভেৰিফিকেশন তালিকাখন আউট হোৱাৰ পিছত আপোনালোকক ভেৰিফিকেশনৰ কাৰণে ইনভাইট কৰিব ডিডব্লিউ অফিচে আৰু তাত আপোনালোকে যাব লাগিব আৰু আপোনালোকৰ ডকুমেন্ট পুনৰ ভেৰিফিকেশন প্ৰসেসটো আৰম্ভ হ'ব আৰু এইখিনি কমপ্লিট হোৱাৰ পিছত যাৰ কাট অফে কভাৰ কৰিব তেওঁ এটা চাকৰি পাবলৈ সক্ষম হ'ব নিশ্চয় আপোনালোকৰ কথাখিনি বুজাত অসুবিধা
হোৱা নাই আসলতে মই কমেন্ট সেকশনটো বন্ধ কৰি থওঁ বিভিন্ন অভদ্ৰ কিছুমানে আহি অভদ্ৰ কিছুমান মন্তব্য কৰে যদিহে আপোনালোকৰ কিবা কবলগীয়া থাকে তেনেহলে আপোনালোকক মই ইনষ্টাগ্ৰামৰ এটা আইডি লিংক ডেসক্ৰিপশন বক্সত দিম আপোনালোকে গৈ তাক মোক মেছেজ কৰিব পাৰিব নতুবা ফেসবুকৰ ইনবক্সত গৈও আপোনালোকে মোক মেছেজ কৰিব পাৰে মোৰ ফেসবুক আইডি ইনষ্টাগ্ৰাম আইডি আপোনালোকে মোৰ ইউটিউবৰ লগত সংলগ্ন হৈ আছে এবাউটত গৈ চালে আপোনালোকে মোৰ সবিশেষ তথ্যখিনি পাব পাৰিব তাত এটা মেছেজ কৰিব আৰু পৰৱৰ্তী সময়ত কাট অফ সম্পৰ্কে আপোনালোকৰ বাবে মই ভিডিও প্ৰস্তুত কৰিম গতিকে যদি আপোনালোকে ইন্টাৰেষ্টেড বা উপযোগী বুলি ভাবিছে চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু এই ইনফৰমেশনখিনি সকলোৱে পাব পৰাকৈ আপোনালোকে চেনেলটো ভিডিওটো শেয়াৰ কৰি দিব